চাওক ভকেশ্যনেল এডুকেশ্যন যিটো বিষয় বৰ্তমান প্ৰাদেশিকৃত বিদ্যালয়সমূহত চৰকাৰে অন্তৰ্ভুক্ত কৰিছে এইটোতো বহুত ভাল কথা। এইটো স্কিলফুল এটা ছাবজেক্ট। আমাৰ NEP আজি যিটো আলোচনা চক্ৰৰ বিষয় আছিলে ইমপ্লিমেণ্টেশ্যন অফ দ্য NEP 2020, এই NEP 2020 ইমপ্লিমেণ্টেশ্যন কৰিবলৈ হ'লে আমি কোনসকল শিক্ষকে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব? ভকেশ্যনেল শিক্ষকসকলে প্ৰথম গুৰুত্বপূৰ্ণ ভূমিকাটো ল'ব লাগিব। NEP ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত ভকেশ্যনেল শিক্ষক আৰু ICT শিক্ষক এই শিক্ষকসকলক বাদ দি আমি স্নাতক শিক্ষকসকলে ভকেশ্যনেল NEP 2020 ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কিন্তু অসুবিধা আছে, কাৰণ তেওঁলোক কাৰিকৰী ভাৱে পৰিণত। এই কাৰিকৰী শিক্ষকসকলক এই গুৰু দায়িত্বটো দিছে, এইটো ঠিকেই আছে। শিক্ষকো নিয়োগ কৰিছে, এইটো ঠিকেই আছে। কিন্তু শিক্ষকসকলক নিয়োগ পদ্ধতিটোত কিন্তু অসম মাধ্যমিক শিক্ষক সন্থা সুখী নহয়, কাৰণ ভকেশ্যনেল বিষয়টো লৈ নিযুক্ত শিক্ষকসকল কেতিয়াও তেওঁলোক সুখী হ'ব পৰা নাই, কেতিয়াও তেওঁলোকে নিৰাপত্তাত চাকৰি কৰিব পৰা নাই। আমি যেতিয়া ছাত্ৰ ছাত্ৰীসকলক এটা ভাল উদ্দেশ্য, ভাল আঁচনি এখন ভাল উদ্দেশ্যে যেতিয়া আমি সফলতা লাভ কৰিবলৈ হ'লে বা প্ৰয়োগ কৰিবলৈ যাম, তেতিয়াহ'লে সেই আঁচনিখন ৰূপায়ণ কৰোঁতে যিসকল শিক্ষকৰ দায়িত্ব থাকিব, এইসকল শিক্ষকৰ নিৰাপত্তা ব্যৱস্থাটো, এইসকল শিক্ষকৰ চাকৰিৰ মৰ্যাদা বিষয়টো কিন্তু চৰকাৰে চিন্তা কৰিব। তেওঁলোকক কোম্পানীৰ অধীনত নিযুক্তি দিয়া হৈছে। আপোনালোকে আচৰিত পাব, চৰকাৰী যিবিলাক বিদ্যালয় হয়তো বহুতে নাজানে, আজি বহু অভিভাৱকে নাজানে, শিক্ষক বুলিয়ে জানে। ভকেশ্যনেল শিক্ষক আৰু ICT শিক্ষক এওঁলোকক নিয়োগ পদ্ধতিটো একেবাৰে ভাল নহয়। ভকেশ্যনেল শিক্ষকসকলক চৰকাৰী বিদ্যালয়ত কোম্পানীৰ অধীনত নিযুক্তি দিয়া হৈছে, অৰ্থাৎ DSC অধীনত নিযুক্তি দিয়া হোৱা নাই, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অধীনত নিযুক্তি দিয়া হোৱা নাই। DSC অধীনত পৰিচালিত বিদ্যালয়সমূহত কোম্পানীৰ অধীনত ভকেশ্যনেল শিক্ষকক নিয়োগ কৰাটো অতি গৰ্হিত কাম। তেওঁলোকক এটা ফিক্স পে, সামান্য এটা ফিক্স পে দিয়া হৈছে, কাৰোবাক 20,000, কাৰোবাক 22,000, কাৰোবাক 25,000 দি পেলাই তেওঁলোকক বেতন দিয়া হৈছে আৰু কাম কৰিবলৈ বাধ্য কৰা হৈছে। আজি নিবনুৱাৰ ভয়াৱহতাটো আপোনালোকে জানে। উচ্চ শিক্ষিত এই যুৱকসকলে চৰকাৰে এদিন চাকৰিটো নিয়মীয়া কৰিব বুলি যি দায়িত্ব দিছে তেওঁলোকে বহু কষ্টৰে পালন কৰি গৈছে, কিন্তু তেওঁলোকক অন্যায় কৰা উচিত নহয়, তেওঁলোকক সুযোগ লোৱা উচিত নহয়। মই চৰকাৰক আহ্বান জনাইছোঁ আৰু মই ইতিমধ্যে তেওঁলোকক লিখিত ৰূপত এই কথা জনাইছোঁ। ভকেশ্যনেল শিক্ষকসকলক ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অধীনত তেওঁলোকক নিয়মীয়া কৰিব লাগে আৰু তেওঁলোকক নিয়মীয়া বেতন দিব লাগে, তেওঁলোকক চাকৰি সুনিশ্চিত কৰিব লাগে, নিৰাপত্তা দিব লাগে। এই কথা মই লিখিতভাৱেও জনাইছোঁ। আজি পুনৰ আহ্বান জনাইছোঁ। আজি আমাৰ এই শতবৰ্ষ ঐতিহাসিক মুহূৰ্তত পুনৰবাৰ আহ্বান জনাইছোঁ, আমাৰ শিক্ষকসকল অসমৰে সন্তান, এইসকল শিক্ষকক কিন্তু এটা ভয় ভীত খুৱাই নিৰাপত্তাহীনতিৰ মাজত চাকৰি কোনো ছিকিউৰিটি নোহোৱাকৈ মৰ্যাদা হানিকৰভাৱে তেওঁলোকক কাম কৰিবলৈ দিয়া উচিত নহয়। তেওঁলোক যদি মনৰ এনেকুৱা বিভ্ৰান্তিকৰ অৱস্থাত থাকে, ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত কিন্তু হেঙাৰ সৃষ্টি হ'ব। মই কেতিয়াও এনে হোৱাটো নিবিচাৰোঁ। ঠিক তেনেদৰে ICT শিক্ষকসকল বহুত গুৰুত্বপূৰ্ণ, আমাৰ শিক্ষা ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অংশ। এইসকল শিক্ষক কিন্তু DSC অধীনতে নিযুক্তি দিয়া হৈছে যদিও তেওঁলোকক 20,000 টকা ফিক্স পে দিয়া হৈছে। আজিৰ তাৰিখত তেওঁলোকক DSC অধীনত আকৌ 20,000 টকা প্ৰভিঞ্চিয়েল স্কুলত ফিক্স পে দিয়াটো জানো অন্যায় হোৱা নাই? মই নাভাবোঁ এইসকল শিক্ষকক কেতিয়াও এই ধৰণে এটা ফিক্স পে লৈ ছাত্ৰ ছাত্ৰীৰ উত্তৰণত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবৰ কাৰণে আচলতে তেওঁলোক সুস্থ মানসিকতাৰে কাম কৰিবলৈ অসুবিধা হয়, কাৰণ তেওঁলোকে সদায় চাকৰিটো কেতিয়া ৰেগুলাৰ হ'ব, চাকৰিটো ৰেগুলাৰ কাৰণে বা নিয়মীয়াকৰণৰ কাৰণে ডাইৰেক্টৰ অফিচত, ছেক্ৰেটেৰিয়েট অফিচত, মন্ত্ৰী মহোদয়ৰ ওচৰলৈ তাঁত বাতি কৰি থকা তেওঁলোকৰ এটা চিন্তা থাকে। আজি যিসকল অনিয়মীয়া শিক্ষক, যিসকল ঠিকাভিত্তিক নিযুক্তি শিক্ষক, তেওঁলোকৰ এটা সদায় চিন্তা হ'ল যে আমাৰ চাকৰিটো কেতিয়া ৰেগুলাৰ হ'ব, আমাৰ চাকৰিটো ভৱিষ্যত আছেনে নাই, আমি ভৱিষ্যতে পেঞ্চন বেনিফিট পাম নে নেপাম, বৃদ্ধ বয়সত আমি অসুবিধা পাম নি। শিক্ষকসকল এই ধৰণে মানসিকতা লৈ ছাত্ৰ ছাত্ৰীৰ উত্তৰণত কেতিয়াও সফল হ'ব নোৱাৰে। সেইকাৰণে মই চৰকাৰৰ ওচৰত আহ্বান জনাওঁ, শিক্ষা বিভাগত আচলতে শিক্ষকসকলক বহুধা বিভক্ত কৰা উচিত। বিশেষকৈ এডুকেশ্যন ডিপাৰ্টমেণ্ট, মেডিকেল ডিপাৰ্টমেণ্ট, এইবিলাক কেতিয়াও ক্ষমা কৰিব যোগ্য নহয়। এইবিলাক ডিপাৰ্টমেণ্টত কোনো মাৰ্চি নাই। শিক্ষাৰ দৰে ডিপাৰ্টমেণ্টত শিক্ষকসকলক ভাগ নকৰি সকলো শিক্ষককে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অধীনত নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিব লাগে, সকলো শিক্ষককে চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। তেতিয়া দেখিব অসমৰ শিক্ষা ব্যৱস্থা কিমান সুন্দৰ হৈ পৰিব। NEP ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়। আজি শিক্ষকসকল বহুত ভাল শিক্ষক নিযুক্তি হৈছে। চৰকাৰে কিন্তু মাজে মাজে কিছু ভাল কামো কৰিছে। শিক্ষক আপুনি নিযুক্তি, যিসকল শিক্ষকক নিয়মীয়া শিক্ষক নিযুক্তি দিছে, এইসকল বহু সুশিক্ষিত শিক্ষক। যিসকল শিক্ষক চৰকাৰী বিদ্যালয়ত নিযুক্তি দিয়া হৈছে, যি ধৰণে নিদিয়ক কিয়, এইসকল বহু সুশিক্ষিত, কাৰিকৰীভাৱে নিপুণ শিক্ষক। এইসকল শিক্ষকক যদি নিৰাপত্তা সুনিশ্চিত কৰা হয়,
চাকৰি নিয়মীয়াকৰণ কৰা হয় আৰু অৱসৰৰ পাছত তেওঁলোকৰ নিৰাপত্তাটো যদি সন্মানজনকভাৱে নিশ্চিত কৰা হয় তেতিয়া দেখিব অসমৰ শিক্ষা ব্যৱস্থাটো বৈপ্লৱিক পৰিৱৰ্তন ঘটিব আৰু অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰীৰ সন্থাই অসমৰ শিক্ষা ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ মাধ্যমিক শিক্ষা ব্যৱস্থাটোৰ উত্তৰণ অবিহনে অসমৰ শিক্ষা ব্যৱস্থা কেতিয়াও উত্তৰণ সম্ভৱ নহয়। এইখিনি কথাই মই আপোনালোকক এতিয়া এই মুহূৰ্তত